ষোল্লতম বার্ষিক বোলবম উৎসৱ আমাৰ ঢেকীৰপাৰ বালাভিটা বান্দৰখোৱা আজি সুদীৰ্ঘ বছৰৰ পৰা চলি আছে। আজি আমাৰ প্ৰথম দিন আৰু আজি আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক ভক্ত ইয়াতে আহিছে, যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে। আৰু অকল বৰপেটা জিলা নহয়, আমাৰ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম আমি ইয়াতে দেখা পাইছোঁ। আৰু যিমান ৰাতি গভীৰ হৈ থাকিব আৰু ভক্তৰ সংখ্যা ক্ৰমে ক্ৰমে বৃদ্ধি হৈ থাকিব। আৰু আজি আমাৰ এই অনুষ্ঠানত আমাৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন, বিশেষকৈ আমাৰ বৰনগৰ ৰাজহুৱা চক্ৰ বিষয়া, তেখেতৰ নিৰ্দেশত আমাৰ মণ্ডল আৰু গাঁওবুঢ়াসকল আৰু আমাৰ সৰভোগ আৰক্ষী থানা, বৰপেটাৰ আৰক্ষী থানা, সকলো আৰক্ষী ইয়াতে সুচাৰুৰূপে দায়িত্ব পালন কৰি আছে। আজি আমাৰ আৰু SDRF, NDRF বাহিনীও আছে। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ কাৰ্যালয় মুকলি। আমাৰ মাননীয় সভাপতি জয় মুছাহাৰী MCLA হালবাৰী সমষ্টি BTR, তেখেতে আজি মঞ্চ উন্মোচন কৰি আমাৰ এই কাৰ্যালয় মুকলি কৰি আজি আমাৰ এই অনুষ্ঠান শুভাৰম্ভ কৰে। আৰু আমি আশা ৰাখিম যে সকলো ধৰ্মপ্ৰাণ ৰাইজে যাতে শান্তি শৃংখলা অটুট ৰাখি আমাক এই অনুষ্ঠান সুচাৰুৰূপে যাতে আমি পৰিচালনা কৰিব পাৰোঁ, আমাক যাতে সহযোগিতা আগবঢ়ায়। জয়তে মই গোটেই আমাৰ অসমবাসী তথা ভাৰতবাসী সকলো বলবম ভক্তপ্ৰাণ ৰাইজলৈ মোৰ শুভকামনা যাচিছোঁ। সঁচাকৈ ইয়াতে পূৰ্ণ ৰাইজৰ সহযোগিতাত আৰু আমাৰ বৰপেটা জিলাৰ প্ৰশাসনিকৰ সুব্যৱস্থাৰ পৰ্যায়ক্ৰমে আমি আজি প্ৰথম 16 বাৰ্ষিক যিটো আজি প্ৰথম দিন, এই প্ৰথম দিনখন এতিয়া আমাৰ কৰণীয় যিটো কাৰ্যসূচী খুব সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত আমি সাফল্যমণ্ডিত কৰিলোঁ, পৰিপূৰ্ণ কৰিলোঁ। মই ভাবোঁ আমাৰ এই বান্দৰখোৱাৰ উমাৱতী আশ্ৰমৰ যি বলবম যি অনুষ্ঠান, এই অনুষ্ঠানটোত বিগত বছৰৰ পৰাই পূৰ্ব বছৰৰ পৰাই যথেষ্ট ভক্তপ্ৰাণ ৰাইজে ইয়াতে আমাৰ বল বাবাৰ দৰ্শন কৰি আহিছে, জল প্ৰদান কৰি আহিছে। এইবাৰো মই কমিটিৰ তৰফৰ পৰা আমাৰ নামনি অসমৰ চুকে কাণে যিখিনি আমাৰ বলবমৰ যিটো ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৱে যাতে আমাৰ এই বান্দৰখোৱা বেকী পাৰত আহি যাতে আমাৰ উৎসৱৰ যাতে উপভোগ কৰে, এই সৰল প্ৰাৰ্থনা জনাইছোঁ। 16তম বাৰ্ষিক বোলবম উৎসৱ আমাৰ ঢেকীৰপাৰ বালাভিটা বান্দৰখোৱা আজি সুদীৰ্ঘ বছৰৰ পৰা চলি আছে। আজি আমাৰ প্ৰথম দিন আৰু আজি আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক ভক্ত ইয়াতে আহিছে, যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে। আৰু অকল বৰপেটা জিলা নহয়, আমাৰ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম আমি ইয়াতে দেখা পাইছোঁ। আৰু যিমান ৰাতি গভীৰ হৈ থাকিব আৰু ভক্তৰ সংখ্যা ক্ৰমে ক্ৰমে বৃদ্ধি হৈ থাকিব। আৰু আজি আমাৰ এই অনুষ্ঠানত আমাৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন, বিশেষকৈ আমাৰ বৰনগৰ ৰাজহুৱা চক্ৰ বিষয়া, তেখেতৰ নিৰ্দেশত আমাৰ মণ্ডল আৰু গাঁওবুঢ়াসকল আৰু আমাৰ সৰভোগ আৰক্ষী থানা, বৰপেটাৰ আৰক্ষী থানা, সকলো আৰক্ষী ইয়াতে সুচাৰুৰূপে দায়িত্ব পালন কৰি আছে। আজি আমাৰ আৰু SDRF, NDRF বাহিনীও আছে। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ কাৰ্যালয় মুকলি। আমাৰ মাননীয় সভাপতি জয় মুছাহাৰী MCLA হালবাৰী সমষ্টি BTR, তেখেতে আজি মঞ্চ উন্মোচন কৰি আমাৰ এই কাৰ্যালয় মুকলি কৰি আজি আমাৰ এই অনুষ্ঠান শুভাৰম্ভ কৰে। আৰু আমি আশা ৰাখিম যে সকলো ধৰ্মপ্ৰাণ ৰাইজে যাতে শান্তি শৃংখলা অটুট ৰাখি আমাক এই অনুষ্ঠান সুচাৰুৰূপে যাতে আমি পৰিচালনা কৰিব পাৰোঁ, আমাক যাতে সহযোগিতা আগবঢ়ায়। জয়তে মই গোটেই আমাৰ অসমবাসী তথা ভাৰতবাসী সকলো বলবম ভক্তপ্ৰাণ ৰাইজলৈ মোৰ শুভকামনা যাচিছোঁ। সঁচাকৈ ইয়াতে পূৰ্ণ ৰাইজৰ সহযোগিতাত আৰু আমাৰ বৰপেটা জিলাৰ প্ৰশাসনিকৰ সুব্যৱস্থাৰ পৰ্যায়ক্ৰমে আমি আজি প্ৰথম 16 বাৰ্ষিক যিটো আজি প্ৰথম দিন, এই প্ৰথম দিনখন এতিয়া আমাৰ কৰণীয় যিটো কাৰ্যসূচী খুব সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত আমি সাফল্যমণ্ডিত কৰিলোঁ, পৰিপূৰ্ণ কৰিলোঁ। মই ভাবোঁ আমাৰ এই বান্দৰখোৱাৰ উমাৱতী আশ্ৰমৰ যি বলবম যি অনুষ্ঠান, এই অনুষ্ঠানটোত বিগত বছৰৰ পৰাই পূৰ্ব বছৰৰ পৰাই যথেষ্ট ভক্তপ্ৰাণ ৰাইজে ইয়াতে আমাৰ বল বাবাৰ দৰ্শন কৰি আহিছে, জল প্ৰদান কৰি আহিছে। এইবাৰো মই কমিটিৰ তৰফৰ পৰা আমাৰ নামনি অসমৰ চুকে কাণে যিখিনি আমাৰ বলবমৰ যিটো ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৱে যাতে আমাৰ এই বান্দৰখোৱা বেকী পাৰত আহি যাতে আমাৰ উৎসৱৰ যাতে উপভোগ কৰে, এই সৰল প্ৰাৰ্থনা জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।